নমস্কাৰ জ্ঞানহিতলৈ স্বাগতম আজি HCF আৰু LCMৰ আন কিছু MCQs লৈ আহিছো যিবোৰ প্ৰায়বোৰ কম্পিটিটিভ এক্সামৰ বাবেই খুবেই প্ৰয়োজন ইয়াৰ আগৰ ভিডিঅ'ত HCF আৰু LCMৰ বেসিক্সখিনিয়ে আমি ডিসকাস কৰিছিলো লগতে কিছু MCQs এই ভিডিঅ'টো চোৱাৰ আগতে সেই ভিডিঅ'টো এবাৰ চাই ল'ব পলম নকৰো পুনে পুনে আজিৰ কন্টেন্টলৈ আমি যাওঁ ইকুৱেল ৰিমাইণ্ডাৰ প্ৰবলেমছ So, এই ধৰণৰ questions বা problems আমি দেখো examত. That is, if a number divides several numbers, leaving the same remainder. So, কৈছে কি এটা নাম্বাৰে যদি আন কিছু নাম্বাৰক ডিভাইড কৰে আৰু ডিভাইড কৰোতে প্ৰত্যেকটোৰ নাম্বাৰৰ ক্ষেত্ৰতেই সেম বাকি থাকি যায়. So, সেই ধৰণৰ যদি হয় so আমি কেনেকৈ উলিয়াম আমাক কৈছে কি take the differences and find their HCF. এটা এক্সাম্পল আমি চাওঁ তেতিয়া ভালকে বুজিম ইয়াত কৈছে কি 43 91 আৰু 183 এই তিনিটা নাম্বাৰক কোনটো নাম্বাৰেৰে হৰণ কৰিলে ডিভাইড কৰিলে প্ৰত্যেকটোৰ ক্ষেত্ৰতে সেম বাকি থাকিব সো অলৰেডি কৈছে ইয়াত টেক দা ডিফাৰেন্সেস দ্যাট মিন্স 91 ৰ পৰা 43 আমি ডিফাৰেন্স লম 48 183 ৰ পৰা 91 ৰ ডিফাৰেন্স লম 91 নো 92 সো এতিয়া 48 আৰু 92 ৰ HCF উলিয়াব লাগিব HCF পালো আমি 4 HCF LCM এইবিলাক অলৰেডি আমি শিকিছো পাৰ্ট 1ত অৰ্থাৎ ইয়াৰ আগৰ ভিডিঅ'ত সো আমি পালো এতিয়া 4 এটা 4 এৰে যদি আমি 43 ক ডিভাইড কৰো 91 ক ডিভাইড কৰো 183 ক ডিভাইড কৰো আমি 3 পাম ডিভাইড কৰি চাব এবাৰ সো আহি থাকে এই ধৰণৰ কনসেপ্টৰ কোৱেশ্চনস if a number leaves the same remainder when divided by given numbers কোনো এটা নাম্বাৰক যদি আন কিছু নাম্বাৰেৰে ডিভাইড কৰোতে সেম ৰিমাইণ্ডাৰ বা সেম বাকি থাকিবলগীয়া হয় সো তেতিয়া আমি কি কৰিম তেতিয়া আমি কৰিব লাগিব ইয়াত দিয়া আছে find LCM then add the remainder এটা এক্সাম্পল দিছে find smallest number leaving remainder 3 when divided by 9 12 15 so first of all 9 12 আৰু 15 এৰে ডিভাইড যোৱাতকৈ সৰু নাম্বাৰটো বুলি ক'লে আমাৰ LCM উলিয়াব লাগিলে সো হে হল 180 LCM ও কেনেকৈ উলিয়াব লাগে আমি অলৰেডি শিকিছো পাৰ্ট 1ত এবাৰ গৈ চাই ল'ব আৰু আমাক কৈছে কি ৰিমাইণ্ডাৰ 3 সো ৰিমাইণ্ডাৰ যদি 3 বুলি কৈছে দেন প্লাস 3 যদি ৰিমাইণ্ডাৰ 5 বুলি কয় দেন প্লাস 5 তেনেকুৱা ধৰণৰ time and cycle problems when objects repeat actions after certain intervals their LCM gives the time when they coincide again যদি কোনো অবজেক্ট ৰিপিট কৰে কোনো এটা ইন্টাৰভেলত সো তেতিয়া আমি LCM উলিয়াব লাগিব এটা এক্সাম্পল দিছে ইয়াত bells ring every 50 seconds and 48 seconds together at 12 সো LCM উলিয়াইছে 50 আৰু 48 ৰ 1200 seconds so by dividing 60 আমি পাম 20 minutes so that means after 20 minutes they will ring again so এই ধৰণৰ টপিক আহি থাকে most important নোট ডাউন কৰি থব লগতে প্ৰেক্টিস কৰিব আমি MCQs কৰিম এই ধৰণৰ টপিকৰ so আজিৰ first MCQ if HCF 18 and LCM 720 one number 90 find the other so already আমি পাইছো কি HCF আৰু LCM ৰ যে পূৰণ ফল হেয়া বাকি নাম্বাৰ কেটাৰ পূৰণ ফলৰ সমান ইয়াত আমাৰ HCF দিছে 18 LCM 720 the number 90 তো আমি x ধৰিলো so 18 into 720 by 90 যদি আমি কৰো আমি x তো পাই যাম যদি আমি কাটাকাটি কৰো দেন আমি পাম 144 so কাটাকাটি বা সেইবিলাক I think
আপোনালোকে জানে চ' কৰি ল'ব সেইবোৰ ইমান টাইম মই ইয়াত এতিয়া ৱেষ্ট নকৰোঁ 144 Question number 2 product of two co-prime numbers 180 their LCM so co-prime number মানে কি অলৰেডি জানে যে দুটা নাম্বাৰৰ যদি HCF 1 হয় HCF means highest common factor নাম্বাৰছৰ কিছু বেসিক্স আমি কৰিছিলো একেবাৰে প্ৰথমটো ভিডিঅ'ত পাৰ্ট 1 নহয় প্ৰথমটো ভিডিঅ'ত তাৰে পাৰ্ট 2 আমি আনিম য'ত নাম্বাৰছৰ আৰু অলপ কিছু ডিটেইলছ ডিসকাস কৰিম সো যে নহওক সো HCF 1 থাকিলে আমাৰ কো-প্ৰাইম নাম্বাৰ হ'ব আমাক খুদিছে LCM সো LCM বুলি ক'ব LCM যদি খুদে তেতিয়া আমি কি কৰিব লাগিব নাম্বাৰ কেটাৰ প্ৰডাক্ট সো প্ৰডাক্টটো ইয়াত 180 আছে that means our correct option will be D 180 explanation বোৰ দিয়া আছে PDF বোৰ লব সো চাই থাকিব Question number 3 the product of two numbers is 1800 and their HCF is 15 find their LCM so already sage ami 1 number questionত কৰিছিলো দুটা নাম্বাৰৰ পূৰণফল 1800 দিছে HCF দিছে 15 so LCM লাগে ডিভাইড কৰিব লাগিব 1800 ক যদি আমি 15 এৰে ডিভাইড কৰো so আনসাৰটো পাই যাম so ডিভাইড কৰিলে আমি কি পাম 120 ডিভাইড কৰি চাব Question number 4 find HCF of 3/4 and 2/5 এইটো এটা ফ্ৰেকশন so ফ্ৰেকশনৰ HCF বা LCM কেনেকৈ উলিয়াব লাগে তাৰো আমি ফৰ্মুলা পাৰ্ট 1 ভিডিঅ'ত দিছো কাইন্ডলি এবাৰ গৈ ভিডিঅ'টো চাব so যদি এই ধৰণৰ আহে তেতিয়া আমি কেনেকৈ উলিয়াম ফাৰ্স্ট অফ অল যিখিনি আমাৰ ইয়াত নিউমিনেটৰ আছে অৰ্থাৎ 3 আৰু 2 তাৰ আমি উলিয়াম HCF 3 আৰু 2 আমি উলিয়াব লাগিব HCF লগতে যিখিনি ডিনোমিনেটৰ আছে 4 5 তাৰ আমি উলিয়াম LCM so 3 আৰু 2 HCF যদি আমি চাও 1 হ'ব and LCM 4 and 5 or 20 হ'ব that means the correct answer will be option number D that is 3 by not D C 1/20 Three bells ring every 30 seconds, 40 seconds, and 60 seconds. If they ring together at 12, when will they next ring together? Already a ধৰণৰ concept আমি discuss কৰিছো. So 30, 40, and 60 LCM উলিয়াম 15, 20, then 30, 5, 20, 3, 10, 1, 4, 2, 1. 4, 20, 60, 120. So 120 divided by 60. That means 2 minutes. So when will they next ring together? So 12 plus 2. 12 2. Option number A will be the correct answer. এবাৰ আমি fraction number LCM উলিয়াম 3/4 2/5 so যদি এনেকুৱা আহে আমি যিখিনি নিউমিনেটৰ তাৰ আমি উলিয়াম LCM আৰু যিকেইটা ডিনোমিনেটৰ তাৰ আমি উলিয়াম HCF ইয়াত 3 and 2 LCM 6 হ'ব আৰু 4 and 5 ৰ HCF 1 হ'ব so আমি যদি অপশনস খিনি চাও ইয়াত 6 5 এটো নহয় 12 5 এটো নহয় 6 20 এটো নহয় so 6/1 ইয়াত হয়তো 6/1 হ'ব লাগিছিলে so হ'ব লাগিছিলে মানে হ'বই টাইপ কৰোতে হয়তো মিস্টেক হ'ল option number D will be correct answer question number 7
Two alarm clocks ring every 45 and 75 minutes. If they start together at 12 noon, when will they next ring together? So, already question number 6 আমি কৰিছো এই ধৰণৰ কনসেপ্টৰ সাম 45 আৰু 75 ৰ এলসিএম লাগিব এলসিএম যি পাম সেয়া আমি 12 ত প্লাস কৰিম সো এটো নিজে কৰি চাব ইয়াৰ আনসাৰ অপশন নাম্বার বি হ'ব নিজে কৰিব LCM of 0.36 and 0.54 so এইটো এটা আমাৰ ডেসিমেল নাম্বাৰৰ LCM so এই ধৰণৰ যদি আমি থাকে ডেসিমেলটো আমি উঠাই লম so ডেসিমেল যদি উঠাব লাগে multiplying by 100 দুটা যেহেতু আছে 36 multiplying by 100 54 so 36 and 54 যদি আমি LCM উলিয়াও 369 3233 638 18 36 36 3 108 যেহেতু আমি 100 মাল্টিপ্লাই কৰি লৈছিলো 100 ডিভাইড কৰিম again 1.08 option number B will be answer so এইদৰে ডেসিবেল থকা নাম্বাৰ বিলাক কৰিলেই হ'ল question number 9 HCF of 2.4 and 1.6 ইয়াত প্ৰথমে same একেই ডেসিমেল নাম্বাৰ কেইটা উঠাই ল'ব by multiplying 10 then 24 and 16 ৰ HCF উলিয়াব লাগিব and after that again 10 এৰে ডিভাইড কৰিলে আমি নিজে কৰি চাব ইমান একো নাই টাফ একো নহয় C পাম আনসাৰ correct answer 0.8 question number 10 traffic lights change at intervals of 48 seconds 72 seconds and 108 seconds after how many seconds will they all change together already আমি কৰিছো এই ধৰণৰ সাম এটো আপোনালোকে নিজে কৰিব কমেন্ট বক্সত আনসাৰ জনাব আজিলে তেনেহলে সামৰিছো আপোনালোকে যদি ভাবিছে পেইড ক্লাছত এনৰোল হও তেনেহলে অতি সোনকালে এনৰোল হৈ লওক আমাক কন্টাক্ট কৰক আৰু যদি ডাউটস কোৱেশ্চনস কোৱেৰিজ বা কিবা সাজেশনস আছে হেবোৰ কমেন্ট বক্সত জনাওক মোৰ যদি কিবা ভুল ভ্ৰান্তি হৈ গৈছে হেও নটিফাই কৰিব বাকি আপোনালোকৰ লগত আমি আছো আৰু থাকিম লগ পাম নেক্সট ভিডিঅত থ্যাংক ইউ